খাৰুপেটীয়াত এগৰাকী কিশোৰীৰ নিৰুদ্দেশৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটৱৰ্তী বলুগৰা গাঁৱৰ আব্দুল জলিলৰ নাবালিকা কন্যা বিগত দুদিন ধৰি নিৰুদ্দেশ হৈ আছে। কোনো লোকে ফুচুলাই কিশোৰীগৰাকীক পলুৱাই নি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ চেষ্টা কৰা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰে। কন্যাক বিচাৰি এতিয়া হাহাকাৰ পিতৃ মাতৃৰ। ঘটনা সন্দৰ্ভত ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ অনুৰোধ জনাই ভুক্তভোগী পৰিয়ালটোৱে। নাম আব্দুল জলিল, গাঁওখনৰ নাম বলগৰা, খাৰুপেটীয়া। ঘটনাটো হ'ল মোৰ কালি দিনৰ 12:20 বজাত মোৰ স্কুলত পঢ়া ছোৱালী এজন, বয়স হ'ল আপোনাৰ 14 বছৰ বয়সৰ ছোৱালী। আমি ঘৰৰ সন্ধিয়া টাইমত আহি শুনা পাওঁ আমাৰ ঘৰৰ ফেমিলিবিলাকে কৈ আছে ছোৱালীজন নাই, ঘৰৰ পৰা নিপাত্তা। কোনোবা ফুচলাই মুচলাই কেনেকুৱা কৰি লৈ গ'ল স্কুলত পঢ়া ছোৱালীজন। আমি অনুৰোধ জনাইছোঁ মহোদয়, আমাৰ থানা ধুলা থানাৰ আৰক্ষীজনক। কালি মই ইজাহাৰ এখন দিছিলোঁ ৰাতি, মোৰ ছোৱালীজনক ক্লাছ 6ত পঢ়ি আছে, স্কুল ক্ষতি হৈ আছে। মোৰ ছোৱালীজনক যেনে তেনে আৰক্ষী ছোৱালীজনক বিচাৰ আচাৰ কৰি যেনে তেনে আমাক দিব লাগে। আমি ছোৱালীজনৰ কাৰণে খুব অস্থিৰ হৈ আছোঁ। ঘৰত খাৱা পানী আমাৰ বন্ধ। আমাৰ সন্দেহ কোনোবা ফুচলাই টুচলাই লৈ গৈছে ছাৰ, কোনোবা ফুচলাই কিবা লোভ লালচ দেখাই লৈ গৈছে। সৰু ছোৱালী 14 বছৰ বয়সৰ ছোৱালী, এইটো কোনো বিয়াৰ উপযুক্ত হোৱা নাই। বিক্ৰীও কৰিব পাৰে, কোনোবা লৈ যায়, এইটো আমাৰ সন্দেহ লাগে। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।